আত্মনিৰ্ভৰ অসম আঁচনিলৈ আৰু এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছো। তো এইটো ভিডিঅ'ত আলোচনা কৰিম যিসকলৰ নাম অহা নাই বা যিসকলৰ মেছেজ অহা নাই সিহঁতে কি কৰিব। তো প্ৰথম কথা হ'ল যে এই আঁচনিৰ বাছনি প্ৰক্ৰিয়াটো লৈ বহুত এটা বেমেজালিৰ সৃষ্টি হৈছে। তো এনেকুৱা কিছুমান মানুহো আছে যিসকলে হাইলি কোৱালিফাইড এপ্লাই কৰিছে, কিন্তু সিহঁততকৈ লেছ কোৱালিফাইড যিবিলাক আছে সিহঁতৰ নাম আহিছে। আৰু এনেকুৱা বহুত এক্সাম্পলো আছে যিকেইটা আমি আমাৰ অঞ্চলত লক্ষ্য কৰিব পাৰিছোঁ। কোনোবা কেণ্ডিডেটে পোষ্ট গ্ৰেজুৱেশ্যন কৰিছে বা তাৰ পৰৱৰ্তী শিক্ষাও গ্ৰহণ কৰিছে বা ডিপ্ল'মা কোৰ্ছো আছে, সিহঁতে এপ্লাই কৰিছে কিন্তু সিহঁতে পোৱা নাই, পৰ্যাপ্ত ডকুমেণ্টছো দিছে কিন্তু পোৱা নাই। তো এনেকুৱা কেণ্ডিডেটো পাইছে যিসকল হায়াৰ ছেকেণ্ডেৰী পাছ, তো সিহঁতেও পাইছে। তো সেই ক্ষেত্ৰত আপোনালোকৰ মতামত কি আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব, বা আপোনালোকৰ এৰিয়াত এনেকুৱা ঘটনা ঘটিছে নেকি সেইটো আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু এই ভিডিঅ'টো আপোনালোকে ইমানেই শ্বেয়াৰ কৰি দিয়ক যেন আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এই মেছেজটো যায় বা এই ভিডিঅ'টো যায়। যদি আপোনালোকে চায় বা যদি আপোনালোকে ছাৰ্ভে কৰে, মেক্সিমাম বা বেছিভাগেই যিসকল মানুহ লগত জড়িত সেইসকল মানুহেহে এই আঁচনিটো লাভ কৰিছে। আৰু এইটো কোনো ইণ্টাৰভিউৰ বেছতো নহয় বা আপোনাৰ যি পাৰফৰ্মেঞ্চ সেইটোৰ বেছতো নহয়। কিন্তু আকৌ কোনো ঠাইত যি ভিউৱাৰ্ছ আছে সিহঁতে কমেণ্ট কৰি কৈছে যে সিহঁতৰটো স্বচ্ছ আৰু নিকাভাৱে হৈছে। এতিয়া সিহঁতে জানিব যে যদি সিহঁতে লগত জড়িত আছিলে কিন্তু সিহঁতে ক্লেৰিফাই দিবলৈ বা সিহঁতে নিজকে বচাবলৈ যদি কৈছে যে স্বচ্ছ আৰু নিকাভাৱে হৈছে, তেনে ক্ষেত্ৰত কিন্তু মই ক'বলগীয়া একো নাথাকে। যিসকলে পোৱা নাই, যিসকল যোগ্য ব্যক্তি সিহঁতে আচলতে পাব লাগে, সেইটোৱে আমি কামনা কৰোঁ। আৰু আগন্তুক দিনত যে যিসকল প্ৰকৃতাৰ্থত ডিজাৰ্ভ কৰে সিহঁতে এই আঁচনিৰ লাভটো উঠাব লাগে। কাৰণ আপোনালোকে এটা বিবেচনা কৰি চাওক যে হাইলি কোৱালিফাইড যিটো কেণ্ডিডেট হয় সেইটোক আনএমপ্লয়মেণ্ট কেটেগৰীত ধৰিব নে লেছ কোৱালিফাইড যি কেণ্ডিডেট হয় সেইটোক বেছি প্ৰিফাৰেঞ্চ দিব। তো সেইটো আপোনালোকৰ মাজত এৰি দিছোঁ মই বিবেচনাটো। আপোনালোকে এই ভিডিঅ'টো ফেচবুক, হোৱাটছআপ বা আপোনালোকে আদাৰ ছ'চিয়েল মিডিয়া জৰিয়তে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক যেন এই মেছেজটো স্প্ৰেড হৈ যায় গোটেই অসমত আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ পায়গৈ। যদি এইটোৰ ওপৰত কিবা বিহিত ব্যৱস্থা গ্ৰহণ কৰে তেনে ক্ষেত্ৰত বহুতেই ভাল হ'ব, আৰু যদি নকৰে তেনে ক্ষেত্ৰত কিন্তু আমাৰ ৰাইজ সজাগ হ'বলগীয়া সময় আহি পৰিছে। কাৰণ এই ফেভৰিজম যি বস্তুটো হয়, যে দলীয় ছাপোৰ্ট, সেইটোৰ জৰিয়তে কিন্তু বহুত ডিজাৰ্ভিং কেণ্ডিডেটে বহুত সুবিধাৰ পৰা বঞ্চিত থাকিব। সেয়েহে আপোনালোকৰ মতামত আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰে আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো এতিয়া কওঁ যিসকলৰ নাম অহা নাই সিহঁতৰ মনত এটা খেলিমেলিৰ সৃষ্টি হৈ আছে যে এই আমি যে আগতে এপ্লাই কৰিছিলোঁ সেইটোৰ ওপৰতে বেছ কৰি কি ছেকেণ্ড ফেজৰ ইণ্টাৰভিউ হ'ব বা ছেকেণ্ড ফেজত আমি পইচাটো পাম নেকি, নে নতুনকৈ আমি এপ্লাই কৰিব লাগিব। তো এই বেমেজালিৰ ওপৰত এটা ডাউট সকলোৰে থাকে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে 1 লাখ নিবনুৱাক এই আত্মনিৰ্ভৰ অসম যি আঁচনি আছে তাৰ সহায়ত নিবনুৱাসকলক ছাপোৰ্ট কৰিব। কিন্তু প্ৰথম ফেজত যিটো এপ্লাই কৰা হৈছিলে তো তাৰ পৰা মাত্ৰ 25,000 কেণ্ডিডেটকহে ছিলেক্ট কৰা হ'ল, আৰু বাকী যি 75,000 আছে সেইটো কি কৰিব। তো সেইটোৰ কাৰণে যদি আকৌ এপ্লাই কৰিব লগা হয় তেনে ক্ষেত্ৰত কিন্তু এপ্লিকেণ্টৰ নাম্বাৰটো বাঢ়ি যাব, আৰু তেনেকুৱা হ'লে আপোনালোকৰ যি পোৱাৰ চান্স হয় সেইটোও কিন্তু বহুত কমি যাব। কাৰণ মানুহৰ যি বয়স হয় সেইটো ৰৈ নাথাকে, আৰু 28 বছৰ হোৱাৰ পিছতেই আত্মনিৰ্ভৰ অসম যি অভিযান আছে এই আঁচনিত মানুহে এপ্লাই কৰিব পাৰে। সেয়েহে এতিয়া আপোনালোকে নিজেই বিচাৰ বিবেচনা কৰি চাওক যে আপোনালোকৰ পোৱাৰ পাৰ্চেণ্টেজটো কিমান। কিন্তু যিয়ে নহওক, যদি নতুনকৈ এপ্লাই কৰাৰ সুবিধা দিয়ে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে আপোনালোকৰ বিজনেছ প্লেনটো প্ৰপাৰ কৰিব, আৰু বিজনেছ প্লেনটো বহুতেই ভাল কৰিব। কাৰণ যি বিজনেছ প্লেন আছে সেইটোৰ ওপৰতো বেছ হয়। তো আপোনালোকে যদি বিজনেছ প্লেন বনাব নাজানে মই আপোনালোকক গাইড কৰি দিম যদি নতুনকৈ এপ্লাই আৰম্ভ হৈ যায়, আৰু যদি নহয় তেনে ক্ষেত্ৰত আপোনালোকৰ যি পুৰণা বিজনেছ প্লেনে আছে সেইটো যদি আপডেটৰ কিবা অপশ্যন আছে সেইটোতো মই আপোনালোকক হেল্প কৰি দিম। এইটো ভিডিঅ'ৰ মাধ্যমেদি আপোনালোকক এইটোৱে জনাব আছিলে। আৰু যদি আপোনালোকৰ কিবা আৰু ডাউট থাকে বা আপোনালোকৰ যদি কিবা মনত সন্দেহ থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে, বা আমাৰ ইনষ্টা পেজ আছে তাতো আপোনালোকে ফ'ল' কৰি ল'ব, বা ফেচবুক পেজো আছে তাতো আপোনালোকে সুধি ল'ব পাৰে। আৰু যদি আপোনালোকে মোৰ ডিজাৰ্ভিং কেণ্ডিডেট হয় তেনে ক্ষেত্ৰত আপোনালোকে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ লিখিব পাৰে। ৰাইট টু CM বুলি এটা সুবিধা আছে, সেইটোত গৈ আপোনালোকে আপোনালোকৰ যি মতামত হয় বা আপোনালোকৰ যি আশা আছে বা অভিমত আছে সেইবিলাক আপোনালোকে দিব পাৰে। তো ভিডিঅ'টো যদি ভাল লাগিল প্লিজ লাইক কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। ধন্যবাদ, জয় আই অসম।